আজি ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ হৈ ৰাজ্যসভাৰ বাবে দুখন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। অসমৰ চাহ জনগোষ্ঠী সমাজৰ এজন অগ্ৰণী ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লোকসভাৰ প্ৰাৰ্থী হোৱা বাবে খালী হোৱা আসনখনৰ বাবে ৰামেশ্বৰ তেলী ডাঙৰীয়াই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ বিজয় আমি নিশ্চিত বুলিয়ে ক'ম আৰু মই ভাবোঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব। মই ৰামেশ্বৰ তেলী ডাঙৰীয়াক আগতীয়াকৈ অভিনন্দন জনাইছোঁ। আপোনালোকে জানে যে ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ বিজেপিৰ খুব পুৰণা এগৰাকী নেতা আৰু তেখেতক ৰাজ্যসভালৈ মনোনীত কৰাৰ বাবে আমি কেন্দ্ৰীয় নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ। মিছন ৰঞ্জন দাস 1991 চনতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নৰ্থ কৰিমগঞ্জ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু তেখেতে বিধানসভাত বিজেপি বিধায়িনী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল। মিছন ৰঞ্জন দাসক এইবাৰৰ ৰাজ্যসভাৰ নিৰ্বাচনত কামাখ্যা প্ৰসাদ তাছাৰ খালী হোৱা আসনখনৰ বাবে আমাৰ দলে মনোনীত কৰিছে। মই মিছন ৰঞ্জন দাস ডাঙৰীয়াকো অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিছোঁ যে তেখেতে আমাৰ অসমৰ ৰাইজৰ আশা আকাংক্ষাক সংসদত প্ৰতিনিধিত্ব কৰিব পাৰিব। মিছন ৰঞ্জন দাসৰ মনোনয়ন পত্ৰৰ আৰু এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে 2009 চনৰ পৰা বৰাক উপত্যকা 2009 চনৰ পিছত ৰাজ্যসভাৰ কোনো সদস্য নাছিল। একেবাৰে 2009 চনত শেষৰজন ৰাজ্যসভাৰ সাংসদ আছিল কৰ্ণেন্দু ভট্টাচাৰ্যজী বৰাক উপত্যকাৰ পৰা। বৰাক উপত্যকাৰ পৰা এইবাৰ 2009 চনৰ পিছত আকৌ এবাৰ ৰাজ্যসভাৰ সাংসদ এজন নিৰ্বাচিত হ'ব। কৰিমগঞ্জৰ পৰা ৰাজ্যসভাত কেতিয়াও কোনো ব্যক্তি কৰিমগঞ্জৰ পৰা কেতিয়াও ৰাজ্যসভালৈ যোৱা নাছিল। মই ভাবোঁ যে মিছন ৰঞ্জন দাসৰ প্ৰাৰ্থিত্বই বৰাক উপত্যকাৰ ৰাইজৰ আশা আৰু আকাংক্ষাকো প্ৰতিনিধিত্ব কৰিব। মই দুয়োগৰাকী প্ৰাৰ্থীকে বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ যে দুয়োজন প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হ'ব। চাওক, এই কথাটো আপোনালোকে তেনেকে নল'ব। প্ৰথম কথা, শিৱসাগৰত ডিব্ৰুগড় মেডিকেল কলেজৰ ছাত্ৰী মাৰোৱাৰী সমাজৰে ডক্টৰ সৰিতা তছনিৱালক যেতিয়া নিৰ্মমভাৱে হত্যা কৰা হৈছিল, শিৱসাগৰৰ সকলো জাতি জনগোষ্ঠীয়ে মাৰোৱাৰী সমাজখনৰ হৈ থিয় দিছিল। আজি যিটো ঘটনা সংঘটিত হৈছে এজনী ছোৱালীক লৈ, আৰু সাধাৰণতে ছোৱালীৰ লগত যদি কিবা ঘটনা হয় তেতিয়া ৰাইজৰ ক্ষোভ হোৱাটো স্বাভাৱিক আৰু এই ক্ষোভে দুইটা সম্প্ৰদায়ৰ মাজত, অসমীয়া আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ সাঁকোডাল ভাঙি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। গতিকে এই ক্ষেত্ৰত ৰাইজে সুন্দৰভাৱে বুজাবুজি কৰি সমস্যাটো সমাধান কৰিছে। মই ভাবোঁ যে ইয়াক আমি মান আৰু সন্মানৰ প্ৰশ্ন হিচাপে ল'ব নালাগে, যিহেতু ইয়াত এগৰাকী ছোৱালীৰ কথা জড়িত হৈ আছে। যদি ছোৱালীৰ কথা জড়িত নহ'লহেঁতেন, চান্দা বৰঙণিৰ কথা থাকিলহেঁতেন, তেতিয়াহ'লে আমি তাত সজোৰে মাত মাতিলোহেঁতেন। কিন্তু চান্দা বৰঙণিৰ কাৰণে এইটো ঘটনা হোৱা নাই, ছোৱালী এজনীৰ কাৰণে ঘটনা হৈছে। আৰু শিৱসাগৰৰ অসমীয়া সমাজখনে
মাৰোৱাৰী সমাজৰ ছোৱালী এজনীৰ লগতো যেতিয়া দুৰ্ঘটনা হৈছিল তেওঁলোকৰ লগতো অসমীয়া সমাজখন থিয় দিছিল। গতিকে এইটো প্ৰতিষ্ঠাৰ যুদ্ধ নহয়, ছোৱালী এগৰাকীৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে হোৱা ক্ষোভক আমি প্ৰশমন কৰিব চেষ্টা কৰিছোঁ। গতিকে এই বিষয়টোক আপোনালোকে যদি আঁঠু কাঢ়িলে, আঁঠু কাৰ ওচৰত কাঢ়িছে? ৰাইজৰ ওচৰত। ৰাইজতকৈতো ডাঙৰ কোনো নাই। গতিকে ই কোনো প্ৰতিষ্ঠাৰ বিষয় নহয়। মই মাৰোৱাৰী সমাজখনকো আহ্বান জনাম যে এইটো আপোনালোকেও প্ৰতিষ্ঠাৰ বিষয় হিচাপে নল'ব। কাৰণ আমাৰ সৰিতা তছনিৱাল আমাৰ ছোৱালীজনীৰ ওপৰত যেতিয়া ঘটনা হৈছিল, শিৱসাগৰৰ একেবোৰ দল সংগঠন তেওঁলোকৰ লগতো থিয় দিছিল। আৰু যোৱাকালি গোটেইকেইটা দল সংগঠনে কৈছে যে আজিৰ পৰা আমাৰ একো নাই, আমি যেনেকে আছিলোঁ আমি তেনেকে হৈ গ'লো। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে। চান্দা বৰঙণিৰ যদি কথা হ'লহেঁতেন তেতিয়া আমি কোনো ক্ষেত্ৰতে এইটো কথা নকলোহেঁতেন। কিন্তু ছোৱালী অসমীয়া হওক, মাৰোৱাৰী হওক, হিন্দু হওক, মুছলমান হওক, ছোৱালী এজনীৰ যেতিয়া প্ৰতিষ্ঠা বা তেওঁৰ সন্মানৰ কথা আহে তেতিয়া আমি মনত একো ভাৱ ৰাখিব নালাগে। এনেকুৱা ঘটনাত যদি কোনোবাই ক'লেহেঁতেন মুখ্যমন্ত্ৰীজনৰ আঁঠু কাঢ়ি দিয়ক, তো ময়ো আঁঠু কাঢ়ি দিলোঁ। কাৰণ অসমীয়া ছোৱালী হওক, মাৰোৱাৰী ছোৱালী হওক, বিহাৰী ছোৱালী হওক, বঙালী ছোৱালী হওক, ছোৱালীৰ সন্মানতকৈ আমি কোনো ডাঙৰ নহয়। গতিকে কালি যদি শিৱসাগৰ ৰাইজে ক'লেহেঁতেন যে মুখ্যমন্ত্ৰী ইয়াত আহি আঁঠু কাঢ়ক, তেতিয়া আমাৰ খংটো কমিব, ময়ো গৈ আঁঠু কাঢ়ি দিলোহেঁতেন। গতিকে এই বিষয়টোত চব বিষয়ত ৰাজনীতি নহয়। এইটো ক্ষেত্ৰত মই ভাবোঁ যে আমি এখন বিশাল হৃদয়েৰে ঘটনাটো পাহৰি যাব লাগে। মই সংবাদ মাধ্যমকো আহ্বান জনাম যে এইটো ঘটনা আৰু পিটিকি থকাৰ প্ৰয়োজন নাই। লগত মই এটা অনুৰোধ কৰিম, যোৱা দুমাহত 22 গৰাকী অসমীয়া জনজাতীয় ছোৱালীৰ ওপৰত বিভিন্ন ধৰণে সতীত্ব হৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু তেওঁলোক বহুকেইজনী ছোৱালী মৃত্যুমুখতো পৰিছে। শিৱসাগৰৰ ৰাইজে যি ধৰণৰ প্ৰতিবাদ কৰিলে, শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। বাকী অঞ্চলৰ ৰাইজেও য'তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয় তেনেকে গৰজি উঠিব লাগে। আজি ঢেকীয়াজুলিত ঘটনা হৈছে, ঢেকীয়াজুলিত ৰাইজ গৰজি উঠিব লাগে, বৰপেটাত গৰজি উঠিব লাগে, দুধনৈত গৰজি উঠিব লাগে। 22টা ঘটনা হৈছে যোৱা দুমাহত। গতিকে শিৱসাগৰৰ ৰাইজৰ পৰা আমাৰ নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকিব লাগে। আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শ্লীলতা হানি কৰা হয়, সতীত্ব নষ্ট কৰা হয়, তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জঁপিয়াই পৰিব লাগে। দল সংগঠনসমূহে তেনেকুৱা ক্ষেত্ৰতো শিৱসাগৰৰ পৰা শিকিব লাগে। আৰু বৰপেটা, দুধনৈ, ওদালগুৰিতো, ঢেকীয়াজুলিতো আমাৰ দল সংগঠনসমূহ জঁপিয়াই পৰিব লাগে। বৰপেটা ড্ৰাগছ এডিক্টৰ ওপৰত আৰু কি ক'ব? আৰু ড্ৰাগছ এডিক্টৰ ওপৰত আৰু কমপ্লেইন কৰি লাভ নাই। ড্ৰাগছৰ বস্তুটোৱে এনেকুৱা, গতিকে ড্ৰাগছ বন্ধ কৰিব লাগিব। এইটো যদি এডিক্ট নহ'লহেঁতেন, কিবা ঘটনা হ'লহেঁতেন, কোৱা কথাটো বেলেগ। ড্ৰাগছ এডিক্ট হয়, গতিকে ড্ৰাগছ এডিক্টক যেনেকৈ আমি শাস্তি দিব লাগে তেনেকৈ আমি শাস্তি দিম। আৰু ইয়াত যিহেতু কোনো বেলেগ উদ্দেশ্য জড়িত নাই, বেলেগ উদ্দেশ্য চব কথাটোতো আৰু ৰাজনীতিকৰণ কৰি লাভ নাই। গতিকে এইটো ঘটনা যিহেতু ড্ৰাগছৰ লগত জড়িত, কোনে ড্ৰাগছ দিছিলে, ক'ৰ পৰা ড্ৰাগছ পায়, ঘটনাটো আমি তদন্ত কৰি উপযুক্ত শাস্তি দিম। মোৰতো ভূমিক লৈ কোনো আপত্তি নাই, কিন্তু ঘটনা হ'ল যে ইয়াতে যোনে জন্মগ্ৰহণ কৰিছে, যদি যিমান বিনিয়োগ আহিব, বাহিৰৰ পৰাইতো বিনিয়োগ আহিব। যদি অসমীয়া মানুহক আপুনি ইয়াতে কয় যে বাহিৰৰ পৰা অহা মানুহে একেবাৰে মাটি কিনিব নোৱাৰিব, কোনোবাই কৈ দিব অসমীয়া ল'ৰাও বাহিৰত যাব নোৱাৰিব কাম কৰিবৰ কাৰণে। আমাৰ অসমীয়া ল'ৰাটো লাখ লাখ বাহিৰত আছে। আমাৰ মানুহখিনি এটা কথা বুজি পাব লাগিব যে অসমত মাৰোৱাৰী মানুহ যিমান আছে বা বিহাৰী মানুহ যিমান আছে, তাতকৈ আজিৰ দিনত 20-30 গুণ বেছি অসমীয়া ল'ৰা অসমৰ বাহিৰত আছে। গতিকে অসমত আমি অনা অসমীয়াৰ কাৰণে যি আইন আনিম, বাহিৰতো অসমীয়াৰ কাৰণে একেই আইন আনিব। তেতিয়া অসমীয়া ল'ৰাবিলাকে বাহিৰত গৈ কি কৰিব? গতিকে এইকাৰণে এইবিলাক কথা কোৱাৰ আগতে আমি তাৰ সামাজিক পটভূমিটো চাব লাগিব।
যে এইটো কাম কৰিলে আমাৰ লাভ হ'ব নে লছ হ'ব। মাৰোৱাৰী মানুহে যদি অসমত ইণ্ডাষ্ট্ৰী নকৰে, যদি বাহিৰৰ পৰা বিনিয়োগ নাহে, অসমত ইণ্ডাষ্ট্ৰী কোনে কৰিব? ইণ্ডাষ্ট্ৰী নকৰিলে এমপ্লয়মেণ্ট কেনেকে হ'ব? গতিকে আবেগৰ কথাটো বেলেগ, বিবেকেদি ভাবাটো বেলেগ। যদি বিবেকেদি ভাবি কিবা সিদ্ধান্ত হয় তাততো মোৰ কোনো আপত্তি নাই, কিন্তু অনা অসমীয়া মানুহখিনিক টাৰ্গেট কৰি লৈ আমি কি কৰিব পাৰোঁ? আমিতো কোনেও দাবী কৰা নাই যে মিয়াই মাটি কিনা বন্ধ কৰিব লাগে। আমি মাৰোৱাৰী বিহাৰী মানুহখিনিক কিয় টাৰ্গেট কৰিব লাগে? আমি মিয়াখিনিৰ কথাওতো ক'ব লাগে যে মিয়াই মাটি কিনা বন্ধ কৰক, সেইটোতো আমি কোনেও নকওঁ। গতিকে এটা যিটো ঘটনাটো বেলেগ। শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো, কিন্তু ছোৱালী নিৰ্যাতনৰ ঘটনাটোক বঢ়াই পেলাই একেবাৰে অসমীয়া অনা অসমীয়ালৈ লৈ যাব নালাগে। আমি পাহৰি যাব নালাগে অসমীয়া সমাজখনক জ্যোতিপ্ৰসাদ আগৰৱালায়ে আমাৰ সন্মান দি থৈ গৈছিল। গতিকে মাৰোৱাৰী চন্দ্ৰ কুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা আজি অসমৰ আটাইতকৈ বেছি কলেজ আৰু স্কুলত আটাইতকৈ যদি বেছি মাটি দান কৰিছে, ডিব্ৰুগড়ৰ কানৈ কলেজৰ পৰা আটাইতকৈ বেছি মাটি দান কৰা সমাজখনেই হ'ল মাৰোৱাৰী সমাজ। গতিকে সকলো কথা শিৱসাগৰত হোৱা ভুল এটাৰ কাৰণে গোটেই সমাজখনক কণ্ডেম কৰিব, সেইটোতো হ'ব নোৱাৰে। তেওঁৰ অধিকাৰ আছে নহয়, কোনোবা মানুহে মনত বেয়া পালে গোচৰ দিয়াৰ অধিকাৰ, তেওঁ দিয়াৰো অধিকাৰ আছে, উঠাই লোৱাৰো অধিকাৰ আছে। সেইটো এজন মানুহৰ ব্যক্তিগত পচন্দৰ কথা। আলফা স্বাধীনে মেইল দিছে কাৰণে আমি তেওঁক চিকিউৰিটি দিছো। কি কৈছে শৃংখল চলিহাই? কিয় নিদিম চিকিউৰিটি? কালি যদি আলফাই মাৰি দিলেহেঁতেন তেতিয়া কোনে দায়িত্ব ললেহেঁতেন? যদি গৌৰৱ চুমানীক আলফাই মাৰিলেহেঁতেন, পৰেশ বৰুৱাই অপেনলি কৈছে, পৰেশ বৰুৱা ডাঙৰীয়াই, যে তেওঁক মাৰিম, তো মাৰিম বুলি ক'লে গভৰ্ণমেণ্টে চিকিউৰিটি নিদিব নেকি? কালি যদি মাৰি থৈ গ'লহেঁতেন তেতিয়া মই ক'ত গ'লোহেঁতেন? মোকেতো জেলত লৈ গ'লহেঁতেন আলফাৰ লগত ইয়াৰ মিলা মিছা আছে বুলি। সেইটোত ভয় খোৱাটো তেওঁৰ কথা, ভয় নোখোৱাটো তেওঁৰ কথা, সেইটোতো তেওঁৰ ব্যক্তিগত কথা। গৌৰৱ চুমানীৰ হৈ মোৰ ক'বলগীয়া একো নাই, কিন্তু যাকে আলফাই ভাবুকি দিব তাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব। সি লাগিলে চুৰ হওক, ক্ৰিমিনেল হওক, পুলিচ হওক। মোৰ কনষ্টিটিউচনেল দায়িত্বটোতো মই পালন কৰিবই লাগিব। মানুহে দুজন এজনে কৈছে তেওঁক চিকিউৰিটি কিয় দিলে, আৰু যদি তেওঁক গুৱাহাটীৰ ৰাজপথত গুলিয়াই মাৰি পেলালে তেন্তে একেবোৰ মানুহে ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটি কিয় নিদিলে বুলি। গতিকে এইবিলাক কথাটো আমিতো আইন আৰু কানুনৰ মতে যাব লাগিব। হা, আলফাৰটো প্ৰভাৱ আছে অসমত, নাই বুলি আপুনি কেনেকে ক'ব? 400 ল'ৰা ম্যানমাৰ কেম্পত আছে। আলফাৰ প্ৰভাৱ কেতিয়া নোহোৱা হৈছে? অসমত কমিছে। নোহোৱা শব্দটোতো কোনেও দাবী কৰা নাই, সেইকাৰণে আমি সদায় তেখেতক আলোচনাৰ কাৰণে মাতি থাকো। আলফাৰ প্ৰভাৱ নাই বুলি কোনে আজিলৈকে কৈছে? ভাৰতৰ গৃহমন্ত্ৰীয়ে কৈছে নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে? আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য, আগতকৈ কমিছে। 90তকৈ যি আছিল, 96তকৈ যি আছিল, কিন্তু প্ৰভাৱ নাই বুলি আপুনি কেনেকে ক'ব? আলোচনা প্ৰক্ৰিয়া চলি আছে, মইতো কথা বতৰা পাতি থাকো। কোনে? মইতো সদায় কথা পাতি থাকো। ইলেকশ্যনৰ পিছত মই কথা পতা নাই, ইলেকশ্যনৰ আগলৈকেতো প্ৰতি 10-15 দিন, এমাহত মই এবাৰ ফোনত কথা পাতিয়ে থাকো। গতিকে গুৰুত্ব আৰু মুখ্যমন্ত্ৰী আৰু তেওঁ কথা পাতেই মাজে মাজে, যেতিয়াই ফোন মোক কৰে। মইতো কৰিব নোৱাৰো, মোক কৰিলে মই ফোন ধৰোৱেই। তেখেতে আলোচনাটো সাৰ্বভৌমত্ব বিচাৰে, সাৰ্বভৌমত্বৰ আলোচনাটোতো হ'ব নোৱাৰে। গতিকে আলোচনাত বাধা আছে, কিন্তু কথা বতৰা পাতি থাকিলেতো শিলতো কেতিয়াবা পানী ওলায়। গতিকে কথা বতৰা পাতি থকাটো একো আপত্তি নাই, তেতিয়া শিলতো কেতিয়াবা পানী ওলাব। কিন্তু আলফাৰ প্ৰভাৱ নাই শব্দটোক চৰকাৰীভাৱে আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ। সেইটো পৰেশ বৰুৱাক সুধিব লাগিব, তেওঁহে জানিব। মইতো আজি বুলি ক'লে, মোক যদি আজি কয় যে আজি এই মুহূৰ্তত আলোচনা হ'ব, মই চব কাম বাদ দি আলোচনাত গুচি যাম। কিন্তু আলোচনা কেতিয়া হ'ব সিদ্ধান্তটো আলফাই ল'ব লাগিব না, এইটোতো মই ল'ব নোৱাৰো। হা,
বোমা দিছিল, বোমাটো ফুটাও নাই নহয়। 2টা গোচৰ নিয়াক দিয়া হ'ব, বাকীখিনি আমাৰ লগত থাকিব। আৰু বোম এনেকুৱা নহয় যে কোনোবা এজন মানুহে কৰবাত বোমটো দি গ'লে তাৰ আপুনি আগতীয়াকৈ গম পাব। কেতিয়াবা গম নাপাব, কেতিয়াবা গম পাব, কিন্তু পুলিচেওতো কিবা কিবি কৰিছে যাৰ কাৰণে নেকি এটাও বোম নুফুটিলে। বোমটোতো ফুটা নাই নহয়। গতিকে নুফুটা কথাটো আৰু পাতি কি লাভ হ'ব, কিন্তু ফুটিব নালাগে। কাৰণ ফুটিলে অসমখন পিছুৱাই যাব, ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাব, আপোনালোকৰ টিভিটো এডভাৰটাইজ কমি যাব। গভৰ্ণমেণ্টে আজি আপোনালোকক উদাৰভাৱে বিজ্ঞাপন দি আছে, কালি পৰহি বিজ্ঞাপন দিয়া বন্ধ হৈ যাব। গতিকে দেশত অশান্তি কৰিলে আপোনালোকৰো লছ আছে। ব্যৰ্থতা বুলি একো নাই আৰু এইটো আৰু আপোনাৰ অসমৰ দৰে জাগাত ঘটনা ঘটে, আমি তাক আকৌ ধৰোঁ। এইটো ঘটনা আজিৰ পৰা নহয়, 30 বছৰৰ পৰা চলি আছে। যি দিনাখনলৈকে আলফাৰ লগত আলোচনা নহয়, সেই দিনটোলৈকে আমি এনেকুৱা উদ্বিগ্নতা দি সদায় থাকিবই লাগিব। এইটোতো তাৰতো বিকল্প আমাৰ একো নাই।